নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি যোৱা 19 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যোৱা টেট কাম ৰিকুৱাৰমেণ্ট টেষ্টৰ জিটি আৰু পিজিটি টেষ্টৰ কাট অফ মাৰ্কছ সম্পৰ্কে ডিসকাস কৰিব ওলাইছো। ইতিমধ্যে আমি বিভিন্ন কেণ্ডিডেটৰ লগত কথা পাতিছো, লগতে বিভিন্ন ধৰণৰ আমি এক্সিট পোলসমূহ চাইছো, কোনে কিমান মাৰ্কছ স্কোৰ কৰিব। তাৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকক এটা কাট অফ মাৰ্কছ expected cut off marks provide কৰিম। গতিকে ভিডিওটো স্কিপ নকৰিব, হেকলৈ চাই থাকিব। লগতে আপোনালোকৰ মাৰ্কছটো সেভ জোনত আছে নে নাই আপোনালোকে জানিব পাৰিব। আপোনালোকৰ যেটো মাৰ্কছ আপোনালোকে লাভ কৰিছে, যেটো কোৱেশ্চন পেপাৰ আপোনালোকক লগত আনিব দিছে, প্ৰায়খিনি কেণ্ডিডেটে আপোনালোকে গম পাইছে যে কিমান মাৰ্কছৰ অসৰে পাছৰে আপোনালোকে মাৰ্কছ লাভ কৰিব। গতিকে আপোনালোকৰ চাকৰিটো পোৱাৰ সম্ভাৱনা কিমান আছে সেই বিষয়ে আপোনালোকে জানিব পাৰিব। ভিডিওটো স্কিপ নকৰিব, হেকলৈ চাই থাকিব। সো কাট অফ মাৰ্ক ডিসকাস কৰাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। সো হেকিটা হৈছে আপোনালোকৰ টোটাল ভ্যাকেন্সি কিমান আছিল, কিমান ক্যান্ডিডেটে পৰীক্ষা দিলে, আৰু আপোনালোকৰ কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিছে, মাৰ্কছ ডিস্ট্ৰিবিউশনটো ভালদৰে জানি ল'ব লাগিব। লগতে আমাৰ কোৱেশ্চন পেপাৰখন কেনেকুৱা আছিল। ঠিক আছে, প্ৰথমতে আমি কিমান ক্যান্ডিডেট আছিল। জিটিৰ কাৰণে টোটাল ক্যান্ডিডেট আছিল 39224 গৰাকী টোটাল ক্যান্ডিডেট আছিল, কিন্তু এবসেন্ট আছে 3467 গৰাকী ক্যান্ডিডেট এবসেন্ট আছে। গতিকে আপোনালোকৰ এইখিনি এবসেন্ট ক্যান্ডিডেটখিনি যিখিনি টোটাল ক্যান্ডিডেট আছিল তাৰ পৰা বিয়োগ কৰি দিলে আমি প্ৰায় 37000 প্ৰায় এটা আমি সামথিং কৈছো 37000 প্ৰায় ক্যান্ডিডেট থাকিব। আৰু যদি পিজিটিৰ ক্ষেত্ৰতো আপোনালোকৰ টোটাল ক্যান্ডিডেট 30358 গৰাকী আছিল, কিন্তু এবসেন্ট আছে প্ৰায় 2534 জন ক্যান্ডিডেট এবসেন্ট আছে। গতিকে আপোনালোকে গমেই পাইছে কিমানখিনি ক্যান্ডিডেটে আপোনালোকৰ পৰীক্ষা দিছে। আৰু ভ্যাকেন্সি কিমান আছিল, জিটিৰ কাৰণে ভ্যাকেন্সি আপোনালোকৰ প্ৰায় 8000 আছিল, আৰু পিজিটিৰ কাৰণে প্ৰায় 2000, প্ৰায় আপোনালোকৰ টোটাল ভ্যাকেন্সি 10000 ভ্যাকেন্সি আছিল। আৰু 10000 ভ্যাকেন্সিৰ কাৰণে আপোনালোকৰ কিন্তু টোটাল ক্যান্ডিডেট যদি অল ৰাউণ্ড গোটেইখিনি জিটি পিজিটি আমি ক্যান্ডিডেটখিনি চাবলৈ যাওঁ, প্ৰায় আপোনালোকৰ 35000 টোটাল ক্যান্ডিডেট। ঠিক আছে, যিখিনি পিজিটি দিছে সেইখিনি জিটিও দিছে আপোনালোকৰ। গতিকে আপোনালোকৰ টোটাল অৰিজিন ক্যান্ডিডেট হৈছে আপোনালোকৰ কিমান, অৰিজিন ক্যান্ডিডেট আমি যদি চাবলৈ যাওঁ আপোনালোকৰ প্ৰায় 35000 অৰিজিন ক্যান্ডিডেট, আৰু তাৰে পোষ্ট আছে প্ৰায় 10000 ক্যান্ডিডেট। ঠিক আছে, সো এতিয়া আপোনালোকৰ পেডাগজিৰ পৰা 50 মাৰ্ক আহিছিল, এবাউট এছাম এণ্ড ইটছ পিপলৰ পৰা 35 মাৰ্ক আহিছিল, জেনেৰেল মেথমেটিক্সৰ পৰা 15 মাৰ্কছ আহিছিল, আৰু জেনেৰেল ইংলিছৰ পৰা 30 মাৰ্ক আহিছিল, আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 10 মাৰ্কছ আহিছিল। টোটেল আপোনালোকৰ মাৰ্কছ আছিল 140 মাৰ্কছ আছিল, 140 নম্বৰ আছিল। কিন্তু ডাঙৰ কথাটো হৈছে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং সিস্টেম আছিল। ঠিক আছে, যদি আমি কোৱেশ্চন পেপাৰখন চাবলৈ যাওঁ আৰু আপোনালোকে যিবিলাকে পৰীক্ষা দিছে, আমি বিভিন্ন গৰাকী ক্যান্ডিডেটৰ লগত কথা পাতিছো আৰু এক্সিট পোলসমূহ চাইছো। আপোনালোকৰ পেডাগজি যেটো কোৱেশ্চন পেটাৰ্ন আছিল সেই কোৱেশ্চন পেটাৰ্নটো একেবাৰে সহজ নাছিল। ঠিক আছে, অলপ মডাৰেট লেভেলৰ আছিল, আৰু কিছুমান হাৰ্ড কোৱেশ্চনো আছিল পেডাগজিত। আৰু পেডাগজিৰ কোৱেশ্চনবিলাক আপোনালোকৰ যথেষ্ট দীঘল প্ৰশ্ন আছিল, যথেষ্টখিনি আপোনালোকৰ টাইম ৱেষ্ট হৈছিল পেডাগজিৰ কোৱেশ্চনখিনি। আৰু মেথছৰ কোৱেশ্চনখিনি একেবাৰে সহজ নাছিল আপোনালোকৰ। ক্লাছ 10 ষ্টেণ্ডাৰ্ড যদিও আছিল, মেথছৰ কোৱেশ্চনখিনি অলপ সিমান এটা সহজ নাছিল আপোনালোকৰ। মেথছৰ কোৱেশ্চনখিনি যথেষ্টখিনি আপোনালোকৰ টাইম গৈছে মেথছখিনি কৰোঁতে। গতিকে আপোনালোকৰ যেহেতু নিগেটিভ মাৰ্কিঙো আছিল, পৰীক্ষাটো একেবাৰে আপোনালোকে একমুখে সহজ হোৱা বুলি ক'ব নোৱাৰে। ঠিক আছে, আৰু আনহাতে আপোনালোকে চাব পাৰে কি আপোনালোকৰ পোষ্ট হিচাপে কেণ্ডিডেট একেবাৰেই কম। তো চাওক, আপোনালোকক যদি আমি এটা এক্সপেক্টেড কাট অফ মাৰ্কছ দিবলৈ যাওঁ, আপোনালোকে নিশ্চয় দেখা পাইছে এডিআৰিৰ ক্ষেত্ৰত আপোনালোকৰ কি হৈছে, 4-5 পোষ্টৰ কাৰণে 11 লাখ 12 লাখ ক্যান্ডিডেট হৈছে, কিন্তু আপোনালোকৰ ইয়াত 10000 প্ৰায় পোষ্ট আছে, কিন্তু ক্যান্ডিডেট মাত্ৰ 35000 আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কাট অফ মাৰ্কছ যথেষ্টখিনি কমিব আপোনালোকে ভবাতকৈ। গতিকে জিটিৰ ক্ষেত্ৰত আমি যদি আপোনালোকক কাট অফ মাৰ্কছ দিবলৈ যাওঁ, তেনেহ'লে আপুনি যদি জেনেৰেল ক্যান্ডিডেট হয়, তাতে আপোনালোকৰ নিগেটিভ মাৰ্কিং আছিল, আৰু কোৱেশ্চন পেপাৰ একেবাৰে ইজি নাছিল। গতিকে জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকে যদি 65 +-3, ঠিক আছে, 65ৰ অচৰে পাছৰে যদি আপোনালোকে মাৰ্কছ কেৰি কৰিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, কোৱালিফাইড কৰাৰ সম্ভাৱনা আছে। যদি ওবিসি এমওবিসি হয়, আপোনালোকে যদি 60 +-5, ঠিক আছে, প্লাছ মাইনাছটো আপোনালোকে নিশ্চয় গম পাইছে, প্লাছ যোগো হ'ব পাৰে বা মাইনাছো হ'ব পাৰে। অৰ্থাৎ 60ৰ অচৰে পাছৰে যদি আপোনালোকে ওবিসি এমওবিসি হয়, যদি আপোনালোকে শুদ্ধ কৰিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। এসসি ক্যান্ডিডেট হ'লে আপোনাৰ 55, ঠিক আছে, 55 +-5 আছে। 55ৰ অচৰে পাছৰে যদি পাইছে এসসি ক্যান্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে চাকৰিটো আশা কৰিব পাৰে।
হয়তো কমিবও পাৰে বা বাঢ়িবও পাৰে এইটো কেৱল এক্সপেক্টেড কাট অফ মাৰ্কছ বিভিন্ন ধৰণৰ কেণ্ডিডেটৰ পৰা আমি লোৱা যিসমূহ তথ্য পাইছোঁ বা যিসমূহ আমি এক্সিট পোল চাইছোঁ তাৰ ওপৰত ভিত্তি কৰি এইটো এক্সপেক্টেড কাট অফ মাৰ্কছ আপোনালোকলৈ আগবঢ়াইছোঁ তাৰপিছত ST P আৰু ST Hৰ আপোনালোকে 45 প্লাছ মাইনাছ 5 আছে 45ৰ ওচৰে পাজৰে যদি আপোনালোকে মাৰ্কছ লাভ কৰে আপোনালোকৰ সম্ভাৱনা এটা আছে আৰু PWD যিখিনি কেণ্ডিডেট আছে আপোনালোকে যদি 40 প্লাছ মাৰ্কছ লাভ কৰিব পাৰে ঠিক আছে 40তকৈ অধিক মাৰ্কছ যদি আপোনালোকে লাভ কৰিব পাৰে 40ৰ ওচৰে পাজৰে যদি আপোনালোকে মাৰ্কছ লাভ কৰিব পাৰে আপোনালোকৰ যথেষ্টখিনি সম্ভাৱনা আছে তাৰপিছত আমি যদি আপোনালোকক PGTৰ ক্ষেত্ৰত কাট অফ মাৰ্কছ দিবলৈ যাওঁ গোটেইখিনি আপোনালোকৰ যিখিনি GTৰ কাট অফ মাৰ্কছ আছে এই কাট অফ মাৰ্কছখিনিৰ লগত আপোনালোকে +5 আপোনালোকে কাউণ্ট কৰিব পাৰে অৰ্থাৎ যদি GTৰ ক্ষেত্ৰত জেনেৰেলৰ 65 কাট অফ মাৰ্কছ হয় তেতিয়াহ'লে PGTৰ 70 হ'ব পাৰে ঠিক তেনেদৰে OBC যদি 60 হয় PGTৰ ক্ষেত্ৰত 65 হ'ব পাৰে ঠিক আছে এনেদৰে আপোনালোকে GTৰ কাট অফ মাৰ্কছখিনিৰ লগত PGTৰ ক্ষেত্ৰত +5 এটা যোগ কৰিব পাৰে মানে GTত কৰি PGTত আপোনালোকৰ 5 নম্বৰ বেছি যাব পাৰে সো এইখিনি আছিল আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কছ কিন্তু আমি যদি আপোনালোকক সেফ জোন বুলি ক'ব যাওঁ কোনো ধৰণৰ আপোনালোকৰ আমি সেফ জোনটো কোনো ধৰণৰ কেটেগৰি ওয়াইজ নিদিও সেফ জোনটো আমি দিম আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰিৰ ক্ষেত্ৰত সেফ জোন আনৰিজাৰ্ভ কেটেগৰিৰ ক্ষেত্ৰত আপুনি যদি চকুমুদি 70 প্লাছ মাৰ্কছ লাভ কৰে GTৰ ক্ষেত্ৰত যদি চকুমুদি আপোনালোকে 70 প্লাছ মাৰ্ক লাভ কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে আপোনালোকৰ চাকৰিটো আশা কৰিব পাৰে ঠিক আছে সেফ জোন হ'ব কোনো ধৰণৰ আমি কাষ্ট ওয়াইজ এইটো সেফ জোন দিয়া নাই যদি আনৰিজাৰ্ভ কেটেগৰিৰ ক্ষেত্ৰত আপোনালোকে 70 প্লাছ মাৰ্কছ এটা লাভ কৰি বহি থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু PGTৰ ক্ষেত্ৰত 75 মাৰ্কছ যদি আপোনালোকে লাভ কৰে সেফ জোন হিচাপে ধৰিব পাৰে সো ভিডিঅ'টোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ এটা আপোনালোকক সম্যক ধাৰণা দিব চেষ্টা কৰিছোঁ সেফ জোন বা কাট অফ মাৰ্কছ সম্পৰ্কে আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কিমান মাৰ্কছ আপোনালোকে লাভ কৰিব কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ